নমস্কাৰ প্ৰিয় বিদ্যাৰ্থীসকল মই তুষাৰ দাস ইউটিউব চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ যোৱা ভিডিঅ'ত ইয়াৰ আগৰ প্ৰশ্নাৱলীটো ডিছকাছ কৰিছোঁ আজিৰ ভিডিঅ'ত এই প্ৰশ্নাৱলীটো ডিছকাছ কৰিম এইটো বহুত দীঘলীয়া ভিডিঅ' হ'ব গতিকে বহি কলম উলিয়াই ৰেডি হৈ লোৱা কোৱেশ্চনবোৰ মই লগে লগে কৰি যাম তোমালোকে লিখি যাবা সো দেৰি নকৰি আজিৰ কোৱেশ্চনটো হৈছে প্ৰথম কোৱেশ্চনটো হৈছে যে এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ টৰেনেৰে 2 মিনিট সময় গতি কৰিলে ঠিক আছে ইয়াত টৰণ দিয়া আছে সময় দিয়া আছে গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগে তো দ্ৰুতি উলিয়াব লাগে আৰু দূৰত্ব উলিয়াব লাগে ঠিক আছে তো প্ৰথমতে আমি যিখিনি ডিটেইলছ দিয়া আছে সেইখিনি আমি লিখি লম সমাধান লিখি যাবা যে এ নম্বৰটোৰ কাৰণে আমি কৰিম প্ৰথমতে যে বাছখন ৰৈ আছে সো যেহেতু বাছখন কি হৈ আছে ৰৈ আছে এট কোৱেশ্চন হয় বাছখন ৰৈ থকা অৱস্থাত গতিকে বাছখন ৰৈ আছে তো ৰৈ থকা অৱস্থাত বাছখনৰ প্ৰাৰম্ভিক দ্ৰুতি কি হ'ব এতেকে প্ৰাৰম্ভিক দ্ৰুতি হ'ব প্ৰাৰম্ভিক দ্ৰুতি মানে ইউ হ'ব 0 কাৰণ ৰৈ আছে গতিকে ৰৈ থকা বস্তু এটাৰ দ্ৰুতি কিমান হ'ব 0 হ'ব ইয়াত দিয়া আছে টৰণ মানে এ বুজাম এ ৰে বুজে টৰণক কিমান দিয়া আছে 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো ঠিক আছে তে লিখিম 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অতিবাহিত সময় দিয়া আছে মোৰ সৰ্দি লাগিছে মাতটো ইমান ভাল নহয় এতিয়া সময় দিয়া আছে 2 মিনিট 2 মিনিটক আমি সেকেন্ডত কনভার্ট কৰি লম অৰ্থাৎ 60 ইনটু হৈ যাব অৰ্থাৎ 120 সেকেন্ড ঠিক আছে এতিয়া ধৰা হল গাড়ীখনে লাভ কৰা দ্ৰুতি যে 0 অৱস্থাত আছিল ৰৈ থকাৰ পিছত যেটো দ্ৰুতি লাভ কৰিব যে টৰণ পাব কাৰণে তো কিবা এটা দ্ৰুতি লাগিব তো গাড়ীখনে দ্ৰুতি যেটো কৰিল মানে যেটো আমি উলাব লাগে সেই দ্ৰুতিটো আমি ধৰি লম v বুলি যে ধৰা হল গাড়ীখনে লাভ কৰা দ্ৰুতি v ধৰা হল গাড়ীখনে লাভ কৰা দ্ৰুতি v এতেকে আমি জানো যে a equal to v minus u by t অৰ্থাৎ v minus u by t equal to আমি a বুলি লিখিব পাৰো হয় না নহয় অৰ্থাৎ আমি ইয়াত কি লিখিব পাৰো যে v minus u equal to a into t ইয়াত t টু হৰণ হৈ আছে ইফালে লৈ গলে পূৰণ হৈ যাব l লগত অৰ্থাৎ v equal to হৈ যাব at plus u অৰ্থাৎ আমাক v ভ্যালু লাগে গতিকে আমি এটো লিখি লব পাৰো ঠিক আছে আৰু এই যে মই এই লাইন দুটা যে কৰিলো এই লাইন দুটা নকৰা কৰি ডাইৰেক্ট এই লাইনটো লিখি তাৰ পিছত এটেকে দি এই লাইনটো লিখিব পাৰা একো প্ৰবলেম নাই কিন্তু যদি ইটো উলাব নাজানা তেতে হলে এই দুটা স্টেপ কৰি দিলে একো ভুল নহয় ঠিক আছে গতিকে যে ভ্যালু বিলাক বহাই দিম যে v equal to a ভ্যালু আমাক দিয়া আছিল 0.1 t ভ্যালু আমি পালো 120 সেকেন্ড আৰু u ৰ ভ্যালু 0 ৰৈ আছিল গতিকে v equal to হৈ যাব 12 অৰ্থাৎ গাড়ীখনে লাভ কৰা দ্ৰুতি হ'ব 12 মিটাৰ পাৰ সেকেন্ড এতেকে গাড়ীখনে লাভ কৰা দ্ৰুতি 12 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 20 চাবা যে অতিক্ৰম কৰা দূৰত্ব উলিওৱা বি নম্বৰটো চাবা ইয়াতো সেম আমি ধৰি লম ধৰা হল অতিক্ৰম কৰা দূৰত্ব দূৰত্বখন আমি এছেৰি ধৰো আমি জানো যে এটা ফৰ্মুলা আছিল যে আমি জানো যে v square minus u square equal to 2a into s
ঠিক আছে তো ইয়াৰ পৰা ভি মানে হৈছে অন্তিম বেগ ইউ মানে হৈছে প্ৰাৰম্ভিক বেগ আৰু 2 * a মানে হৈছে ত্বৰণ আৰু s মানে হৈছে যে তুমি ধৰি ললো দূৰত্ব অৰ্থাৎ আমি লিখিব পাৰো 2as = v² - u²। অর্থাৎ s = হৈ যাব v² - u² / 2 * a। এতিয়া s উলিয়াম আমি বাকি কেইটা ভ্যালু পুট কৰি দিম ইয়াত। এটা v অলপ আগতে পালো যে 12² u 0² আছিল আৰু 2 * 0.1 এতিয়া 12² মানে হৈছে 144 2 * 0.1 মানে হ'ব 0.2 অৰ্থাৎ ওপৰত আমি এটা 10 মাল্টিপ্লাই কৰি দিব পাৰো তেতিয়া ইয়াৰ 0.2 উঠি যাব থাকি যাব অনলি 2 অৰ্থাৎ 2 ৰে যদি আমি 144 ক ডিভাইড কৰো কটাকটি যাব 2 * 7 * 14 2 * 2 = 4 মানে 72 * 10 অৰ্থাৎ s ৰ ভ্যালুটো হ'ব 720 মিটাৰ এটাকে নিৰ্ণয় অতিক্ৰম কৰা দূৰত্ব $720 মিটাৰ কমপ্লিট এতিয়া কোৱেশ্চন নম্বৰ 2 চাবা যে ৰেলগাড়ী এখন 90 কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে গতিশীল অৱস্থাত আছে 0.5 মিটাৰ/সেকেন্ড সুষম ত্বৰণ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হ'ল তে গাড়ীখন ব্ৰেক মাৰিছে আৰু এখন ৰৈ যাব অৰ্থাৎ ইয়াৰ সুষম ত্বৰণটো দিয়া আছে ৰেলগাড়ীখনে ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গ'ল এটো উলিয়াব দিছে ঠিক আছে তো ইয়াত আমি সমাধান কৰিম যিখিনি ডিটেইলছ আমাক দিয়া আছে সেইখিনি লিখি লম যে দিয়া আছে প্ৰাৰম্ভিক বেগ u = 90 কিলোমিটাৰ/আৱাৰ ঠিক আছে তো 90 কিলোমিটাৰ/আৱাৰক আমি SI ইউনিটত লৈ যাম অৰ্থাৎ 1000 এদি মাল্টিপ্লাই কৰিম তেতিয়া হৈ যাব মিটাৰ আৰু আৱাৰক 60 * 60 দি মাল্টিপ্লাই কৰিম তেতিয়া হৈ যাব সেকেন্ড এতিয়া 0 0 কেনসেল যাব 0 0 কেনসেল যাব তো বাকি থাকিব 900/36 মিটাৰ/সেকেন্ড এটা এটো আৰু কটাকটি যাব যে তোমালোকে কটাকটি কৰি চাবা আনসাৰটো আহিব 25 মিটাৰ/সেকেন্ড ঠিক আছে ইয়াত ত্বৰণ দিয়া আছে 0.5 মিটাৰ/সেকেন্ড স্কয়াৰ অৰ্থাৎ আমি কি লিখিব পাৰিম ত্বৰণ মানে a = 0.5 মিটাৰ/সেকেন্ড স্কয়াৰ এতিয়া স্যাৰ ব্ৰেক মৰাৰ পিছত গাড়ীখন ৰৈ যাব না নাই মানে ৰেলগাড়ীখন ব্ৰেক মৰাৰ পিছত ৰৈ যাব ব্ৰেক প্ৰয়োগ কৰাৰ পিছত অৰ্থাৎ ৰৈ যোৱা মানে ইয়াৰ অন্তিম বেগ হৈ যাব 0 মানে v হৈ যাব ইয়াত 0 অন্তিম বেগ v = 0 যেহেতু ব্ৰেক প্ৰয়োগ কৰা হৈছে যেহেতু ৰৈ গৈছে ইয়াত কাষত লিখি দিব পাৰা যেহেতু ৰৈ গৈছে ঠিক আছে এতিয়া আমাক উলিয়াব কি লাগে যে উলিয়াব লাগে ৰেলগাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গল মানে ইয়াৰ ডিসটেন্সটো উলিয়াব লাগে ঠিক আছে তো এই ডিসটেন্সটো উলিয়াবলে আমি ধৰিম যে ধৰা হল ৰেলগাড়ীখন ৰোৱাৰ আগলৈকে বা ৰেলগাড়ীখন আগবাঢ়ি যোৱা দূৰত্ব এনেকৈ লিখি ধৰি লব পাৰো যে ধৰা হল ৰেলগাড়ীখন আগবাঢ়ি যোৱা দূৰত্ব equal to s এটা আমি জানো যে 2as = v² - u² অর্থাৎ s = হৈ যাব v² - u² / 2a অর্থাৎ s = হৈ যাব 0 - 25 square by 2 into -0.5 sorry ইয়াত মই -2 লিখা নাই
কাৰণ ত্বৰণটো মাইনাছত দিয়া আছিল যে -0.5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মই ইয়াত কোৱেশ্চনটো চাই আছিলো বুকত এতিয়া চাবা এনসাৰটো চাবা s = মাইনাস আছে আৰু 25 ক স্কয়াৰ কৰিলে আমি পাম 625 আৰু 2 * 0.5 মাল্টিপ্লাই কৰিলে পাম আমি -1.0 অৰ্থাৎ আলটিমেটলি আমি পাম যে মাইনাস মাইনাস ক্যান্সেল হৈ যাব আৰু 1.0 মানে 1 এ বুজাব তাৰ মানে 625 মিটাৰ অৰ্থাৎ অতিক্ৰম কৰা দূৰত্ব হৈ যাব 625 মিটাৰ এতেকে ৰেলগাড়ীখন আগবাঢ়ি যোৱা দূৰত্ব এই লাইনটো লিখি দিব পাৰো মই ইয়াৰ পৰা কপি কৰি লও তো ৰেলগাড়ীখন আগবাঢ়ি যোৱা দূৰত্ব 625 মিটাৰ কমপ্লিট এতিয়া চাব ইয়াৰ পিছৰ কোৱেশ্চনটো যে হেলনিয়া সমতল এখনেদি গতি কৰা ট্ৰলি এখনৰ ত্বৰণ 2 সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ মই তো কমপ্লিট লিখাই নাই 3 নম্বৰ কোৱেশ্চনটো তো ইয়াত চাবা ইয়াত কোৱেশ্চনটো মই পঢ়ি দিছো যে হেলনিয়া ত্বৰণ সমতল এখনেদি গতি কৰা ট্ৰলি এখনৰ ত্বৰণ 2 সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে আৰম্ভণিৰ পৰা 3 সেকেন্ডৰ পিছত ইয়াৰ বেগ কিমান হ'ব এটো সুধিছে যে আৰম্ভণিৰ পৰা 3 সেকেন্ডৰ পিছত ইয়াৰ বেগ কিমান হ'ব তো ইয়াত লিখি লব পাৰো চাবা মই কোৱেশ্চনটো নিলিখো সমাধান লিখি গলো মোৰ কোৱেশ্চনটো অলৰেডি বুকত মই চাই আছো তোমালোকৰ নিজৰ বুকত চাই লবা যে ইয়াত হেলনিয়া সমতল এখনেদি গতি কৰা ট্ৰলিখনৰ ত্বৰণ দিয়া আছে যে ইয়াত লিখি লবা সো ইয়াত প্ৰাৰম্ভিক বেগ কিমান হ'ব প্ৰাৰম্ভিক বেগ হ'ব ইয়াত 0 কাৰণ স্টাৰ্টিং টু 0 আছিল ন ইয়াত কোৱেশ্চনটো কৈছে যে আৰম্ভণিৰ পৰা 3 সেকেন্ড পিছত ইয়াৰ বেগ কিমান হ'ব তো 3 সেকেন্ডৰ পিছত কিমান বেগ হ'ব 3 সেকেন্ডৰ আগতটো ৰৈ আছিল তো টানি লৈ গৈছে তাৰ পিছত বেগ হৈছে তো ৰৈ থকা কাৰণে ইয়াৰ প্ৰাৰম্ভিক বেগ হ'ব 0 আৰু ত্বৰণ দিয়া আছে 2 সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু সেন্টিমিটাৰটোক আমি মিটাৰত কনভাৰ্ট কৰিম মানে 200 এ ডিভাইড কৰি দিম মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অৰ্থাৎ হৈ যাব 0.02 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সময় 3 সেকেন্ড পিছত কিমান হ'ব এটো সুধিছে ইয়াত সময় হৈছে 3 সেকেন্ড এ উলিয়াব লাগে আমাক অন্তিম বেগ ধৰা হল অন্তিম বেগ v যেকে আমি জানো যে v = u + at অর্থাৎ v = u এর ভ্যালু হইছে 0 এর ভ্যালু হইছে 0.02 ইনটু t এর ভ্যালু হইছে 3 অর্থাৎ v = হবো 0.06 মিটার পার সেকেন্ড এটাকে নির্ণয় ট্রলিখনৰ অন্তিম বেগ (0.06 মিটাৰ পাৰ সেকেন্ড তো এটো কোৱেশ্চন ইমানখিনি ইয়াৰ নেক্সট কোৱেশ্চনটো চাবা 4 নম্বৰ যে বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তে গাড়ী এখনৰ সুষম ত্বৰণ দিয়া আছে 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰম্ভণিৰ পৰা 10 সেকেন্ডৰ পিছত ঠিক আছে সময় দিয়া আছে 10 সেকেন্ড ই কিমান দূৰত্ব অতিক্ৰম কৰিব মানে দূৰত্ব উলিয়াব লাগে s উলিয়াব লাগে তো ইয়াতো গাড়ীখন ৰৈ আছে তো ইয়াৰ প্ৰাৰম্ভিক বেগ কি হ'ব 0 হ'ব তো ইয়াত प्रारंभिक बेग u = 0 মিটার পার সেকেন্ড মিটার সেকেন্ড নিলিখিলে হ'ব যেহেতু ৰৈ আছে ত্বৰণ a = 4 মিটার পার সেকেন্ড স্কয়ার সময় 10 সেকেন্ড ঠিক আছে ধৰা হল অতিক্ৰম কৰা দূৰত্ব
ইকুৱেল টু এছ ইয়াৰ আৰু এটা সূত্ৰ আছে যে আমি জানো যে এই সূত্ৰবিলাক গতিবিধি সূত্ৰত এই পিছত সমীকৰণ লেখ এইবোৰ মই একদম লাষ্টৰ ফালৰ ভিডিঅ'ত বনাই দিম বুজাই দিম যদি বুজাব লাগে কমেন্ট কৰি জনাবা যে তেনেকুৱা ভিডিঅ' এটা বনাই এক্সট্ৰা ভিডিঅ' এটা বনাই এই সমীকৰণবিলাক সূত্ৰবিলাক মই বুজাই দিম আৰু যদি নালাগে মই নবনাম তো আমি জানো যে s ইকুৱেল টু ut প্লাস হাফ at স্কয়াৰ তো s ৰ ভ্যালু উলিয়াব লাগে হয়নে তো ut u ভ্যালু হৈছে 0 ইনটু t ৰ ভ্যালু হৈছে 10 প্লাস হাফ ইনটু a ৰ ভ্যালু হৈছে 4 ইনটু t ৰ ভ্যালু হৈছে 10 স্কয়াৰ তো ফার্স্টৰ খিনিটো 0 হৈ যাব 0 ইনটু 10 মানে 0 হৈ যাব থাকি যাব 2d4 কাটা যাব 2 বাৰ তো 2 ইনটু 100 তো s ৰ ভ্যালু হ'ব 200 তো এটাকে নির্ণয় অতিক্রম করা দূরত্ব 200 মিটার একদম ইজি এটা সবার 5 নাম্বার কোশ্চেন ইয়াত কৈছে যে এটা হিল এটা 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে মানে ইয়া যদি হিল এটা আছে এনেকে উলম্বভাৱে একদম 90 ডিগ্ৰী হিচাপত ওপৰলৈ দলিওৱা হৈছে যদি হিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় যে হিলটো যেতিয়া তলত আহিব ইয়াৰ ত্বৰণ যদি 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় তেন্তে হিল গতিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ হি কিমান সময় ল'ব তো উচ্চতা আৰু সময় উলিয়াব দিছে তো এতিয়া চাবা মই এটা ইমেজিনেশন কৰা ছবিটো আঁকিব নালাগে যে ইয়াৰ পৰা মই হিলটো উলম্বভাৱে দলিয়াই দিছো এনেকৈ ধৰিলো ইয়ালৈকে উঠিছে সো এই যে ডিসটেন্সটো আছে ইয়াৰ পৰা ইয়ালৈকে ইয়াত কৈছে যে 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে উলম্বভাৱে ওপৰলৈ উঠিছে তো 5 মিটাৰ পাৰ সেকেন্ড বেগ মানে প্ৰাৰম্ভিক বেগটো হৈছে 5 মিটাৰ পাৰ সেকেন্ড এটা চোৱা একদম এটা উচ্চতাত গৈ এটা পইণ্টত গৈ হিলটো ৰৈ যাব তাৰ মানে অন্তিম বেগটো হ'ব ইয়াৰ 0 ধৰিব পাৰছা যে ইয়াৰ পৰা মই দলিয়াই দিছো হিলটো উলম্বভাৱে ওপৰলৈ উঠিছে 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে কিন্তু এটা সময়ত গৈ ওপৰত হিলটো ৰৈ যাব ৰৈ কেনে আৰু তলত নামিব এই যে ৰৈ গল সেই জায়গাটোত ইয়াৰ ভেলোসিটি কিমান হৈ যাব 0 হৈ যাব কাৰণ ই ৰখি গৈছে তাৰ মানে ইয়াৰ অন্তিম বেগ হৈ যাব 0 তাৰ পিছত কৈছে যে ই তললৈ নামি আহতে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অৰ্থাৎ ইটো হৈ যায় ইয়াৰ ত্বৰণ তললৈ নামি অহাৰ পিছত ঠিক আছে তেন্তে ইয়াৰ উচ্চতা আৰু সময়টো উলিয়াব দিছে ইয়াত লিখিবা যে ইয়াত ইটো ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামত আহে ইয়াত প্ৰাৰম্ভিক বেগ অৰ্থাৎ u ইকুৱেল টু 5 মিটাৰ পাৰ সেকেন্ড অন্তিম বেগ 0 কাৰণ ওপৰলৈ গৈ ই ৰৈ যাব যেহেতু সৰ্বোচ্চ উচ্চতাত ইটো লিখিব পাৰা ই ৰৈ যাব তাৰ পিছত ইয়াত দিয়া আছে ত্বৰণ দিয়া আছে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কিন্তু ইয়াত এটা বস্তু ধ্যান দিবা ইয়াত কৈছে তললৈ নামি আহতে কি মধ্যাকৰ্ষণ ইখন যদি পৃথিৱী হয় ইয়াৰ তলৰ ফালে নামি আহিছে অৰ্থাৎ মধ্যাকৰ্ষণ শক্তিৰ বিপৰীত দিশত ই আহি আছে মধ্যাকৰ্ষণ শক্তিটো এনেকৈ লাগি আছে ইয়াৰ বিপৰীত দিশত আহি আছে তাৰ মানে ইয়াৰ ভ্যালুটো মাইনাসত গুচি যাব মানে যদিও 10 মিটাৰ পাৰ সেকেন্ডৰ প্লাসত দিয়া আছে আমি লিখিব লাগিব -10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কাৰণটো হৈছে যে ওপৰলৈ মধ্যাকৰ্ষণৰ বিপৰীতে গৈছে মধ্যাকৰ্ষণৰ বিপৰীতে গৈছে ধৰা হল নিৰ্ণয় উচ্চতা s আৰু সময় t এটাকে আমি জানো যে v ইকুৱেল টু u প্লাস at তো ইয়াৰ পৰা আমি লিখিব পাৰো u প্লাস at ইকুৱেল টু v অৰ্থাৎ at ইকুৱেল টু হৈ যাব v মাইনাস u
অৰ্থাৎ t ইকুৱেল টু হৈ যাব v মাইনাছ u বাই a অৰ্থাৎ t ইকুৱেল টু হৈ যাব v মানে হৈছে 0 u মানে হৈছে 5 আৰু a মানে হৈছে -10 অৰ্থাৎ t ইকুৱেল টু হৈ যাব -5 বাই -10 অৰ্থাৎ ইয়াত হ'ব t ইকুৱেল টু 5 বাই 10 অৰ্থাৎ t ইকুৱেল টু 0.5 তলত 10 আছে গতিকে এটা সংখ্যাৰ আগত পইণ্ট আহি যাব এটাকে নিৰ্ণয় সময়টো হ'ব 0.5 সেকেন্ড আকৌ সো এতিয়া আমি আকৌ উচ্চতাটো উলিয়াব লাগে এতিয়া উচ্চতা আমি কোনটো ফৰ্মুলাত উলিয়াম চাবা তে আকৌ v স্কয়াৰ - u স্কয়াৰ = 2as এটাকে 2as = হৈ যাব v স্কয়াৰ - u স্কয়াৰ বা s = হৈ যাব v স্কয়াৰ - u স্কয়াৰ বাই 2a তেছো s = v মানে হৈছে 0 স্কয়াৰ u মানে হৈছে 5 স্কয়াৰ আৰু 2 * a মানে হৈছে -10 অৰ্থাৎ s = হৈ যাব -25 বাই -20 অৰ্থাৎ কটাকটি গলে হ'ব 1.25 মিটাৰ এটো কৰি চাবা এটাকে নিৰ্ণয় উচ্চতা 1.25 মিটাৰ তো ইয়াৰ আনসাৰটো ইখিনি তো নেক্সট আছে আমাৰ অনুশীলনী যেটো মই নেক্সট ভিডিওত ডিসকাস কৰিম আজি ভিডিওটো ইমানখিনি আছিল গতিকে এই কোৱেশ্চন গিটা যদি ভালকৈ বুজি পাইছা তেনেহলে এটা লাইক কৰিবা আৰু যদি বুজি পোৱা নাই আৰু এবাৰ চাই লবা আৰম্ভণিৰ পৰা কাৰণ এই কোৱেশ্চন বিলা অলপমান ফৰ্মুলা জানাটো দৰকাৰ হয় যিকলৰ ফৰ্মুলা মনত আছে বা পঢ়িছে এবাৰ হিয়তে পাৰিব এই ফৰ্মুলা গিটা মনত ৰাখিবা কিতাপত ধুনীয়াকৈ দিয়া আছে গতি বিষয়ক সমীকৰণ তিনিটা সূত্ৰ দিয়া আছে সেই তিনিটাৰ পৰা মই এইবোৰ কৰি বুজাই দিছো গতিকে যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিবা মই ৰেগুলাৰ ক্লাস 9 ৰ ভিডিও আপলোড কৰি আছো সন্ধিয়া 6টা বজাত অলৰেডি চেপ্টাৰ 1 আপলোড কৰা হৈ গৈছে প্লেলিষ্ট দিয়া আছে ডেসক্ৰিপচনত গৈ চাবা এই চেপ্টাৰটো আপলোড কৰি আছো নেক্সট জীৱৰ মূলি এক আপলোড কৰিম সাবস্ক্ৰাইব কৰিবা ডেইলি সন্ধিয়া 6টা বজাত ভিডিও আপলোড কৰা হয় গতিকে কমেন্ট কৰিও জনাবা কেনে পাইছা ধন্যবাদ